শ্রীভূমির আন্তঃরাষ্ট্রীয় সীমান্তত চাৰিটাকৈ বাংলাদেশীক আটক কৰিছে শ্রীভূমি আৰক্ষী। আটক কৰিছে 4 অনুপ্ৰৱেশকাৰীক। ধৃত কেইজন হৈছে ৰফিকুল কালাম, মুস্কান, আব্দুল ৰহমান, আক্তাৰা হুছেইন। ধৃত আটাইকে পুনৰ উভতাই পঠিওৱা হয় সীমাৰ সিপাৰলৈ। শ্রীভূমি জিলাত এই অবৈধ বাংলাদেশী কেইগৰাকীক আটক কৰিছিল আজি আৰক্ষীয়ে। আটক কৰিয়ে লগে লগে তেওঁলোকক পুনৰ পঠিয়াই দিয়া হয় বাংলাদেশলৈ। ধৃত কেইজন হৈছে ৰফিকুল কালাম, মুস্কান, আব্দুল ৰহমান আৰু আক্তাৰা হুছেইন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।